Students, last class प्रश्नावली आलोचना करते যান্ত্ৰিক বিজুতিৰ বাবে অসমাপ্ত আছিল। আজি এইখিনি আলোচনা কৰিবলৈ লৈছো। প্ৰশ্নখিনি কি আছিল? এই নম্বৰ প্ৰশ্ন আছিল 2 নম্বৰৰ 3 আছিল। 2 3 সোডিয়াম প্লাস পানী Na প্লাস পানীৰ সংকেত হল H2O আৰু বিক্ৰিয়াজাত পদাৰ্থ হল সোডিয়াম হাইড্ৰক্সাইড NaOH। সোডিয়াম হাইড্ৰক্সাইডৰ সংকেত তাৰ পিছত প্লাস হাইড্ৰোজেন উৎপন্ন হয়। গতিকে আমি এটো সন্তুলন কৰিব লাগে। সন্তুলন কৰিবলৈ গলে কি লাগিব? 3টা হাইড্ৰোজেন আছে। 3টা হাইড্ৰোজেন ইফালে 3টা কৰিব পৰা নাযাব। আমি কৰিব লাগিব এফালে 4টা কৰিম। 4টা কৰিলে ইয়াতো 4টা কৰিব লাগিব। 2 দিলে 4 হ'ব হাইড্ৰোজেন। ঠিক ইফালে 3টা হল আকৌ ইফালে সোডিয়াম হাইড্ৰক্সাইডৰ আগত 2 দিব লাগিব। 2 দিলে কিমান হল? সোডিয়াম দুটা হল, কিন্তু এই কাৰণে সোডিয়ামৰ আগত 2 দিব লাগিব। গতিকে 3 নম্বৰটো হল এতিয়া 3ৰ প্ৰশ্নকেইটা কি আছে? তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। 1 নম্বৰত আছে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড দ্ৰৱ প্ৰস্তুত হয়। বেৰিয়াম ক্লোৰাইড সংকেতটো হ'ব Ba, বেৰিয়াম যোজ্যতা 2, ক্লোৰাইড আয়নৰ যোজ্যতা 1, এই কাৰণে বেৰিয়াম ক্লোৰাইডৰ 2 দিব লাগিব। জলীয় দ্ৰৱ বুলি কৈছে একোয়াছ লিখিম প্লাস সোডিয়াম সালফেট Na, সোডিয়ামৰ যোজ্যতা 1, সালফেটৰ যোজ্যতা 2, গতিকে Na2 দিব লাগিব। তেতিয়া হলে ই হল একোয়াছ জলীয় দ্ৰৱ। গতিকে ইয়াৰ পৰা উৎপন্ন হয় বেৰিয়াম সালফেট Ba, বেৰিয়ামৰ যোজ্যতা 2, সালফেটৰ যোজ্যতা 2, গতিকে আৰু কোনো সংখ্যা বেলেগকে বহাব নালাগে। ই হল অদ্ৰাব্য, গতিকে গোটা পদাৰ্থ পানীত মিহলি নহয়। গতিকে S তাৰে পিছত কি উৎপন্ন হৈছে? সোডিয়াম ক্লোৰাইড NaCl এইটো হল একোয়াছ। এইটো একোয়াছ। এতিয়া সন্তুলিত কৰিব লাগে। সন্তুলিত কৰিবলৈ গলে আমি কি দিব লাগিব? বেৰিয়াম একে আছে, ক্লোৰিনটো ইয়াতে 2 দিলে ক্লোৰিন দুটা সমান হল। তাৰে পিছত সোডিয়াম 2 হৈছে, সোডিয়াম মিলি গৈছে, সালফেট মিলি আছে। গতিকে এইটো সন্তুলিত সমীকৰণ হল। নেক্সট আছে 2 নম্বৰত কি আছে? 2 নম্বৰটো হল সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ পানীত হাইড্ৰক্লোৰিক এচিডৰ দ্ৰৱৰে সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে। সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱত NaOH দ্ৰৱ মানে একোয়াছ ক'ব লাগিব প্লাস সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ হাইড্ৰক্লোৰিক এচিডৰ দ্ৰৱ HCl ৰ দ্ৰৱ, এইটো একোয়াছ দিব লাগিব। ইয়াৰ পৰা উৎপন্ন হয় কি
সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে। সোডিয়াম ক্লোৰাইডৰ NaCl aqueous আৰু পানী উৎপন্ন কৰে H2O, এইটো কিন্তু লিকুইড L। তেতিয়াহ'লে ইয়াত সন্তুলিত কৰিব লাগিলে হাইড্ৰজেন পানী হাইড্ৰজেন দুটা আছে, সমান হৈ আছে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ, গতিকে সন্তুলিত হৈ আছে। গতিকে এইখিনি আছিল প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি। এতিয়া আহিম আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। এইখিনি মচি দিছো। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। বিক্ৰিয়াৰ প্ৰকাৰ। এক নম্বৰত আছে কি ৰাসায়নিক বিক্ৰিয়াবিলাকৰ প্ৰথমটো হ'ল সংযোজন বিক্ৰিয়া। যোজন বিক্রিয়া বলি করলে হয় যোজন বিক্রিয়া। দুই নম্বরত আছে বিযোজন বিক্রিয়া। বিক্রিয়া তিন নম্বরত আছে অপহরণ বিক্রিয়া। বিক্রিয়া 4 নম্বরত আছে দ্বি অপহরণ বিক্রিয়া। বিক্রিয়া 5 নম্বরত আছে জারণ বিজারণ বিক্রিয়া। জারণ বিজারণ বিক্রিয়া। গতিকে আমি এটা এটা উদাহৰণ দি আমি বুজাই যাম এইখিনি বস্তু। এতিয়া প্ৰথমতে আহা যোজন বিক্ৰিয়া। যোজন বিক্ৰিয়া কাক বোলে? এটা উদাহৰণ লৈ লওঁ আমি। যেনেকুৱা কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। তেতিয়াহ'লে আমি কি দেখা পালোঁ? যোজন বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি বিক্ৰিয়া এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। যিবোৰ বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি মাত্ৰ এটাইহে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, তেনেবোৰ বিক্ৰিয়া সংযোজন বিক্ৰিয়া বা যোজন বিক্ৰিয়া বুলি কোৱা হয়। তাৰে পিছত বিযোজন বিক্ৰিয়া। বিযোজন বিক্ৰিয়া যেনেকুৱা কেলছিয়াম কাৰ্বনেট, ইয়াৰ বিযোজন হয় কেলছিয়াম অক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। এতিয়া ইয়াতে এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বিক্ৰিয়ক পদাৰ্থ উৎপন্ন হৈছে, গতিকে এটা বিক্ৰিয়ক পদাৰ্থ বিযোজন হৈ দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে। এনেবোৰ বিক্ৰিয়া কি বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। যিবোৰ বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তেনেবোৰ বিক্ৰিয়াক কি বুলি কয়? বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। তাৰে পিছত আহা অপহৰণ বিক্ৰিয়া। অপহৰণ বিক্ৰিয়াত এটা উদাহৰণ লওঁ আমি। যেনেকুৱা আইৰনে কপাৰ সালফেটৰ পৰা ফেৰাছ সালফেট আৰু
কপাৰ উৎপন্ন কৰে। কপাৰটো মুক্ত কৰি দিছে। এতিয়া ইয়াতে আমি কি দেখা পাই আছোঁ, আইৰণ হ'ল কপাৰতকৈ বেছি সক্ৰিয় মৌল। যেতিয়া কোনো বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলৰ যৌগৰ পৰা কম সক্ৰিয় মৌলটোক অপহৰণ কৰে নাইবা প্ৰতিস্থাপন কৰে, তেতিয়া সেই বিক্ৰিয়াবোৰক অপহৰণ বিক্ৰিয়া বুলি কোৱা হয়। এইবোৰ বিক্ৰিয়াত কি হয়, কম সক্ৰিয় মৌলই বেছি সক্ৰিয় মৌলই কম সক্ৰিয় মৌলৰ যৌগৰ পৰা কম সক্ৰিয় মৌলটোক অপহৰণ কৰে, অপহৰণ কৰি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। গতিকে এইটো হ'ল অপহৰণ বিক্ৰিয়া, দ্বি অপহৰণ বিক্ৰিয়া। ইয়াতে কি হ'ব, এটা উদাহৰণ ললো যে সোডিয়াম সালফেট আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ এটা উদাহৰণ হ'ল সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইড। সোডিয়াম সালফেট প্লাছ বেৰিয়াম ক্লৰাইড, বেৰিয়াম ক্লৰাইড ইয়াৰ কি হয়, বেৰিয়াম সালফেট প্লাছ সোডিয়াম ক্লৰাইড উৎপন্ন হয়। ইয়াতে কি হৈছে, বিক্ৰিয়ক পদাৰ্থ দুটা হ'ল সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইড। ইহঁতৰ সোডিয়ামটো বেৰিয়াম ক্লৰাইডৰ বেৰিয়ামৰ ঠাইত গৈছে, আকৌ বেৰিয়ামটো সোডিয়াম সালফেটৰ সোডিয়ামৰ ঠাইত বহিছে। গতিকে আয়নৰ বিনিময় হৈছে। এইটো যৌগৰ ক্লৰিন আয়নৰ লগত গৈছে, এইটো আহি এইটো যৌগৰ সালফেট আয়নৰ লগত লগ লাগি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে। গতিকে যেতিয়া দুটা বিক্ৰিয়ক পদাৰ্থৰ আয়নবোৰৰ বিনিময় হৈ নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তেতিয়া সেই বিক্ৰিয়াবোৰক দ্বি অপহৰণ বিক্ৰিয়া বোলে। যে ইয়াতে কি হয়, সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইডৰ যেতিয়া পানীত দ্ৰৱীভূত কৰা হয়, তেতিয়া ইহঁতৰ আয়নিত হয়। আয়নিত হোৱাৰ ফলত এটাৰ আয়ন আনটোত লগ লাগি যায়। এইদৰে আয়নৰ বিনিময় হৈ কি উৎপন্ন কৰে, নতুন পদাৰ্থ উৎপন্ন কৰে, অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। সেইকাৰণে এইবোৰ বিক্ৰিয়াক দ্বি অপহৰণ বিক্ৰিয়া বোলে। দুয়োটাই অপহৰণ হয়। এতিয়া জাৰণ